হৈছে গ্ৰেছ মাৰ্ক। তো গ্ৰেছ মাৰ্কৰ ৰিলেটেড যিমান কনফিউজন আছে আজি সকলো তোমালোকৰ ক্লিয়াৰ হৈ যাব। মেট্ৰিক আৰু এইচএছ পৰীক্ষা দুটাৰ কাৰণে ডিছকাছ কৰিম যে সকলোৱে পাবনে গ্ৰেছ মাৰ্ক, কোনবোৰ ষ্টুডেণ্টছে এবাৰ গ্ৰেছ মাৰ্ক পাব আৰু কোনবোৰ ষ্টুডেণ্টছে গ্ৰেছ মাৰ্ক নাপায়, আৰু কোনবোৰ ছাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব আৰু কিমান নম্বৰলৈ গ্ৰেছ মাৰ্ক দিব। তো সকলোখিনি কথা আজি এই ভিডিঅ'টোত তোমালোকে জানিবলৈ পাবা। আৰু সেবাৰ বা এছেক বৰ্ডৰ পৰা ইয়াৰ ৰিগাৰ্ডিং কিবা নটিচ দিছে নেকি সেইখিনিও আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যিসকল ষ্টুডেণ্টছৰ একদমেই আইডিয়া নাই সিহঁতক মই জনাই দিওঁ যে গ্ৰেছ মাৰ্ক হৈছে সেইটো মাৰ্কছ, এইটো তোমাক দিয়া হয় যেতিয়া তুমি কিবা এটা ছাবজেক্টত ফেইল হৈ যোৱা অকণমান মাৰ্কছৰ কাৰণে। ধৰি লোৱা তুমি কোনোবা এটা ছাবজেক্টত যদি 26 বা 25 পাইছা কিন্তু পাব লাগে তুমি 30 মাৰ্কছ, তো তেনে ক্ষেত্ৰত যোনটো এডিশ্যনেল মাৰ্ক তোমাক দিয়া হয় সেইটো গ্ৰেছ মাৰ্ক বুলি কোৱা হয়। তো গ্ৰেছ মাৰ্ক আৰু এক্সট্ৰা মাৰ্কছ দুটাৰ মাজত ডিফাৰেঞ্চ আছে। তুমি যদি কোনোবা এটা ছাবজেক্টত অকণমানৰ কাৰণে লেটাৰ মাৰ্ক নোপোৱা তো তেনে ক্ষেত্ৰত আকৌ গ্ৰেছ মাৰ্ক দিয়া নহয়। গ্ৰেছ মাৰ্ক পাবৰ কাৰণে তুমি সেই বিষয়টোত ফেইল কৰিব লাগিব। যদিও গভৰ্ণমেণ্টৰ পৰা তেনেধৰণৰ কোনো নটিচ অফিচিয়েলি তোমালোকে নাপাবা, কিন্তু এই ছিষ্টেমটো কিন্তু সেবা